তো কেইটামান আমি অৰ্গেনিক ৰিয়েকচনৰ কথা আমি ডিসকাস কৰিবলৈ যাম যোনবিটা তোমালোকৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব এটো ওৱান শট এটা ভিডিও বনাইছো যত তোমাৰ যিমানখিনি আমাৰ অৰ্গেনিকৰ ৰিয়েকচন আছে গোটেইখিনি আমি অকমান ডিসকাস কৰি যাম ৰিভাইজ কৰি যাম ঠিক আছে প্ৰথম আমাৰ যোনটো এচিটাইলেশন আছে ৰিয়েকচন সেই এচিটাইল ৰিয়েকচনত তোমাৰ কি হ'ব তোমাৰ যোনটো বেনজল ক্লোৰাইড হয় সেই বেনজল ক্লোৰাইডটো এলকহলৰ লগত মিলি পেলাই একোয়াছ সোডিয়াম হাইড্ৰক্সাইড দৰ লগত একোয়াছ সোডিয়াম হাইড্ৰক্সাইড ৰিএজেন্টৰ যেতিয়া মানে ক্যাটালিস্ট যেতিয়া প্ৰেজেন্ট থাকিব তেতিয়া তোমাৰ কি হ'ব এই যোনটো HCl সেই HCl টো ৰিমুভ হ'ব HCl ৰিমুভ হৈ পেলাই তোমাৰ কি ফৰ্ম হ'ব তোমাৰ ইথাইল বেনজয়েট ফৰ্ম হ'ব ঠিক আছে এটো হৈছে ৰিয়েকচন এটা এচিটাইলেশন ৰিয়েকচন ফৰ্মেশন অফ বেনজাইল ক্লোৰাইড টু দা ইথাইল বেনজয়েট নেক্সট আছে উডছ ৰিয়েকচন যোনটো কি হয় কি কাৰণে ইউজ কৰা হয় আমাৰ এলকেন ফৰ্মেশনৰ কাৰণে ব্যৱহাৰ কৰা হয় মই এটা এক্সাম্পল তোমাক দি দিছো যে মিঠা এটো কি ব্ৰমোমিথেন দুটা ব্ৰমোমিথেন লগ লাগিছে আৰু সোডিয়াম আমাৰ এড কৰা হৈছে তো সোডিয়াম এড কৰিলে কি হ'ব ইয়াত চোৱা সোডিয়াম এড কৰিলে তোমাৰ এই যোনটো সোডিয়াম ব্ৰোমাইড ঠিক আছে N2NaBr এইটো বস্তু ৰিমুভ হ'ব আৰু ইয়াৰ ফলত তোমাৰ এই মিথেন আৰু মিথাইল লগ লাগি পেলাই তোমাৰ কি ফৰ্ম হ'ব ইথেন আৰু ইয়াৰ ৰিএজেন্টটো কি ইউজ কৰিম আমি বা ক্যাটালিস্ট ইউজ কি কৰিম ড্ৰাই ইথাৰ ঠিক আছে প্ৰথম আছিলে এচিটাইলেশন ৰিয়েকচন বহুত ইম্পৰ্টেন্ট ৰিয়েকচন হয় ঠিক আছে আৰু কিছুমান তোমালোকে এনে দুটা এটা কৰি চাব পাৰা ফৰ্মেশনটো মই দেখাই দিছো নেক্সট উডছ ৰিয়েকচনৰ কেইটামান তোমাৰ এক্সাম্পল দিলো তোমালোকে নিজে চাই ল'ব পাৰা মই ৰিয়েকচন কিটা মই জাস্ট ৰিভাইজ কৰি গৈছো ঠিক আছে নেক্সট ৰিয়েকচনটো আমাৰ কি আছে নেক্সট ৰিয়েকচনটো হৈছে ওফ-কিৰ্চনাৰ ৰিয়েকচন বুলি এটা আছে ওফ-কিৰ্চনাৰ ৰিয়েকচনটো কেনেকুৱা ওফ-কিৰ্চনাৰ ৰিয়েকচনটো হৈছে তোমাৰ ওফ-কিৰ্চনাৰ ৰিয়েকচন ওফ-কিৰ্চনাৰ ৰিয়েকচনত কি হ'ব আমাৰ এলডিহাইড আৰু কিটন কিহলে কনভাৰ্ট হ'ব এলকেনলে কনভাৰ্ট হ'ব যেনেকৈ ফৰ এক্সাম্পল তোমাৰ RCHO এটো কি হয় আমাৰ এলডিহাইড হনে এটো হৈছে আমাৰ এলডিহাইড তাৰ লগত আমি NH2 আৰু ওয়াটাৰ লাগিবই এলডিহাইড বুলি কৈছো যেতিয়া ওয়াটাৰ লাগিবই তাৰপিছত তোমাৰ কি ফৰ্ম হ'ব তাৰপিছত তোমাৰ এটা মিড প্ৰডাক্ট এটা ফৰ্ম হ'ব সেই মিড প্ৰডাক্টটো হৈছে কি RCH ডাবল বন্ড and NH2 ঠিক আছে এটো ফৰ্ম হল এটো কি বুলি কোৱা হয় এটো তোমালোকে কোৱা হয় হাইড্ৰোজেন বুলি কোৱা হয় হাইড্ৰোজেন ঠিক আছে হাইড্ৰোজেন বুলি কোৱা হয় আকৌ ফাৰ্দাৰ এই ৰিয়েকচনটো যেতিয়া আমাৰ কন্টিনিউ কৰিবলৈ যাম পটাছিয়াম হাইড্ৰক্সাইড বা গ্লাইকল ঠিক আছে পটাছিয়াম হাইড্ৰক্সাইড গ্লাইকল কিমান টেম্পাৰেচাৰ এৰাউন্ড তোমাৰ 456 to 50 এনেকুৱা ধৰণৰ কেলভিন তোমাৰ টেম্পাৰেচাৰ যদি আমি ৰাখাৰ লগে লগে তোমাৰ কি হ'ব RCH3 ফৰ্ম হয় আৰু RCH3 ফৰ্ম হোৱাৰ লগে লগে লগত তোমাৰ কি প্ৰডাক্ট বাই প্ৰডাক্ট কি ওলাই যায় নাইট্ৰজেন গেছ ওলাই যায় ঠিক আছে এটা এলডিহাইডৰ পৰা আমাৰ এটা এলকেন ফৰ্ম হোৱা আৰটো কি হয় মিথাইল গ্ৰুপ বুলি কোৱা হয় হয়নে নহয় সো এটো এলডিহাইডৰ পৰা তোমাৰ মিথেন নহয় সৰি এলকেন গ্ৰুপ এটা ফৰ্মেশন হৈছে কেনেকৈ হৈছে আমাৰ এটো দুটামান স্টেপ আছে ঠিক আছে তাৰপিছত নেক্সট ৰিয়েকচনটো হৈছে নেক্সট নহয় আকৌ এলডিহাইডৰ লগত আমাৰ কিটনকো আমি কি হলে কনভাৰ্ট কৰিব পাৰিম এলকেনলে কনভাৰ্ট কৰিব পাৰিম কেনেকৈ কৰিম চাবা এটা ধৰি লোৱা তোমাৰ এচিটন COCH3 এটো কি হয় কমন নামটো এচিটন বুলি কোৱা হয় ঠিক আছে ইয়াকো একেটাই NH2 যেতিয়া তুমি দিবা ঠিক আছে NH2 আৰু একেলগে তুমি নেক্সট স্টেপটো নকৰাকে তুমি পটাছিয়াম হাইড্ৰক্সাইড ঠিক আছে ডাইৰেক্ট একেটা স্টেপতে কৰিব পাৰা পটাছিয়াম হাইড্ৰক্সাইড গ্লাইকল ঠিক আছে আৰু টেম্পাৰেচাৰটো কিমান কৈছো 456 ন তো তুমি 453 পৰা 456 কেলভিনত তুমি ৰাখি পেলাই এটো যদি দিয়া তেতিয়া তোমাৰ কি ফৰ্মেশন হ'ব তেতিয়া তোমাৰ ফৰ্মেশন যেহেতু তিনটা কাৰ্বন আছে ন তিনটা কাৰ্বন হ'ব গতিকে কি হ'ব তোমাৰ এটা প্ৰপেন ফৰ্মেশন হ'ব প্লাস বাই প্ৰডাক্ট কিমান তোমাৰ ওলাব সোডিয়াম সৰি কি নাইট্ৰজেন গেছ তোমাৰ ওলাব ঠিক আছে এটো হৈছে ওফ-কিৰ্চনাৰ ৰিয়েকচন নেক্সট তোমাৰ ৰিয়েকচনটো হৈছে উইলিয়ামসন ৰিয়েকচন এটো বহুত ইম্পৰ্টেন্ট ৰিয়েকচন হয় উইলিয়ামসন ৰিয়েকচনটো আমি ডিসকাস কৰিবলৈ যাও তো উইলিয়ামসন ৰিয়েকচনটো চাবা ঠিক আছে তোমালোকে এবাৰ জাস্ট প্ৰেক্টিস কৰি যাবা মোৰ লগে উইলিয়ামসন ৰিয়েকচন তো উইলিয়ামসন ৰিয়েকচনত তোমাৰ বাই প্ৰডাক্ট কি ওলাই সোডিয়াম আয়োডাইড ওলাই যায় তো গতিকে আমাৰ ইয়াৰ কাৰণে কি ইউজ কৰিম CH3 CH2I ঠিক আছে
ইথাইল আয়োডাইড ঠিক আছে ইথাইল আয়োডাইড প্লাস তোমাৰ কি ইউজ কৰিব লাগিব CH3 CH2ONA এটো কি বুলি কোৱা হয় সোডিয়াম ইথক্সাইড বুলি কোৱা হয় না নহয় এটো ইথাইল আয়োডাইড প্লাস সোডিয়াম ইথক্সাইড ঠিক আছে ইথাইল আয়োডাইড প্লাস সোডিয়াম ইথক্সাইড এটো তোমাৰ ৰিএজেন্ট কি ইউজ কৰিব লাগে তো এই দুটাৰ পৰা আমাৰ কি হ'ব তোমাৰ এই সোডিয়াম যোনটো আয়োডাইড হয় এই সোডিয়াম আয়োডাইডটো তোমাৰ ওলাই যাব আৰু ফৰ্মেশন কি হ'ব আমাৰ CH3 CH2O CH2 CH3 প্লাস সোডিয়াম আয়োডাইড তো এই কম্পাউন্ডৰ নামটো কি হ'ব ডাইইথাইল ইথাৰ ঠিক আছে ডাইইথাইল ইথাৰ ঠিক আছে উইলিয়ামসন ৰিঅ্যাকশন বহুত ইজি ৰিঅ্যাকশন হয় কি কি কৰিব লাগিব দুটা বস্তু ল'ব লাগিব এটা হৈছে তোমাৰ মিথাইল আয়োডাইড ঠিক আছে তাৰপিছত তোমাৰ এটো কি হ'ব সোডিয়াম ইথক্সাইড ইথাইল আয়োডাইড সোডিয়াম ইথক্সাইড লগ লাগি পেলাই তোমাৰ কি হ'ব ডাইইথাইল ইথাৰ আৰু তোমাৰ কি হ'ব এটা সোডিয়াম আয়োডাইড নামৰ এটা বাই প্ৰডাক্ট তোমাৰ ওলাই যাব ঠিক আছে উইলিয়ামসন ৰিঅ্যাকশন হ'ল নেক্সট ৰিঅ্যাকশনটো তোমাৰ কি আছিল নেক্সট ৰিঅ্যাকশনটো তোমাৰ ৰিমাৰ-টাইমেন ৰিঅ্যাকশন বহুত ফেমাস ৰিঅ্যাকশন হয় ৰিমাৰ-টাইমেন ৰিঅ্যাকশনটো আমি ডিসকাস কৰিব যাও ৰিমাৰ-টাইমেন এটো কি কাৰণে ইউজ কৰে ৰিমাৰ-টাইমেনত কি ওলাই তোমাৰ স্যালিসাইলিক এসিড ওলাই গতিকে আমাৰ ৰিমাৰ-টাইমেন ৰিঅ্যাকশনটো চাবা ৰিমাৰ-টাইমেন ৰিঅ্যাকশন ইয়াৰ পিডিএফ তোমাৰ ডেসক্ৰিপচনত দি দিছো তোমালোকে ডেসক্ৰিপচনৰ পৰা লৈ লবা ঠিক আছে এবাৰ প্ৰেক্টিস কৰি চাবা ৰিঅ্যাকশন বিলাক অৰ্গানিকৰ কি বেলেগ একো নাই মই কৈছো একদম ৰিয়েল ফ্যাক্ট কৈছো অৰ্গানিক তুমি লিখি লিখি মুখস্থ কৰিলে অৰ্গানিক তেতিয়াহে মনত থাকিব ঠিক আছে তো ৰিমাৰ-টাইমেন ৰিঅ্যাকশনত তুমি কি ল'ব লাগিব এটা ফিনল ল'ব লাগিব ফিনল কেনেকা আছে তো বেনজিন কম্পাউণ্ডটো ল'বা লৈ মেলি তোমাৰ কি হ'ব আসলে বেনজিন কিছুমানে এনেকৈ দিয়ে তো এনেকে নিদি পেলাই তুমি এনেকৈ দিব পাৰা বেনজিন ঠিক আছে এটো বেনজিন দিব পাৰা এটো কি হ'ব ফিনল ঠিক আছে এটো কি বুলি কোৱা হয় ফিনল বুলি কোৱা হয় ফিনলৰ লগত আমি কি কৰিম CHCl3 ঠিক আছে CHCl3 আমি যদি লো CHCl3 লোৱাৰ আগতে আমি এটা কাম কৰিম কি দিব লাগে ফিনলৰ লগত কি দিলে তোমাৰ এলডিহাইড ফৰ্মেশন হয় এটো এলডিহাইড ফৰ্মেশনৰ ৰিঅ্যাকশন হয় ৰিমাৰ-টাইমেন ৰিঅ্যাকশন এটা আমি তাৰ লগত কি ইউজ কৰিম কাৰ্বন টেট্ৰাক্লৰাইড CCl4 যদি ইউজ কৰো CCl4 ইউজ কৰিলে তোমাৰ কি হ'ব CCl4 ইউজ কৰিলে তোমাৰ প্ৰথমতে আহিব ৰিএজেন্ট আমি কি ইউজ কৰিম ইয়াত ৰিএজেন্ট ইউজ কৰিব লাগিব সোডিয়াম হাইড্ৰক্সাইড ঠিক আছে সোডিয়াম হাইড্ৰক্সাইড ইউজ কৰিম ইয়াত কিমান 340 কেলভিন সো 340 কেলভিনৰ সোডিয়াম হাইড্ৰক্সাইড আমি যেতিয়া ইউজ কৰো তেতিয়া হলে আমাৰ ৰিঅ্যাকশনটো কেনেকুৱা হয়গে ৰিঅ্যাকশনটো হয়গে তোমাৰ ইয়াত আহিব ইয়াত H2 আঁতৰি পেলাই সোডিয়ামটো এড হ'ব ONA ঠিক আছে সোডিয়াম এড হ'ল আৰু লগতে তোমাৰ কি হ'ব এই CCl4 ইউজ কৰাৰ লগে লগে কি হ'ব COONA ঠিক আছে এটো প্ৰাইমাৰী পজিশন সেকেন্ডাৰী পজিশনত COONA তোমাৰ ওলাই যাব ঠিক আছে আমি কি ইউজ কৰিছো ফেনলৰ লগত কাৰ্বন টেট্ৰাক্লৰাইড যদি দিও 340 কেলভিনত সোডিয়াম হাইড্ৰক্সাইডৰ প্ৰেজেন্সত তেতিয়া তোমাৰ প্ৰথম আমাৰ প্ৰডাক্টটো ওলাই এটো ঠিক আছে নেক্সট আমি কি কৰিম ফাৰ্দাৰ আমি ইয়াৰ লগত ডাইলুট হাইড্ৰক্লৰিক এসিড যদি এড কৰো ডাইলুট হাইড্ৰক্লৰিক এসিড যদি এড কৰো তেতিয়া তোমাৰ কি হ'বগে ফৰ্মেশনটো এটো তোমাৰ আহিব OH2 থাকিব আৰু এপিনে COOH মই ফটো খেলিমেলি কৈছিলো এলডিহাইড এটো তোমাৰ কাৰ্বক্সিলিক এসিড ফৰ্মেশনৰ কাৰণে তোমাৰ এই ৰিমাৰ-টাইমেন ৰিঅ্যাকশনটো এলডিহাইড ফৰ্মেশনৰ ৰিঅ্যাকশন এটা আছে খালি ইয়াত কি হ'ব এলডিহাইড ফৰ্মেশনত ইয়াত COOH ৰ জেগাত CHO আহি যায় ঠিক আছে আৰু তাৰ কাৰণে তুমি কি ইউজ কৰিব লাগিব CHO কাৰণে CHCl3 ইউজ কৰিব লাগিব চোৱা CCl4 ইউজ যদি কৰা কাৰ্বন টেট্ৰাক্লৰাইড যদি ইউজ কৰা কি হ'ব চোৱা ৰিমাৰ-টাইমেনৰ দুটা আছে এলডিহাইড ফৰ্মেশন হোৱা আৰু কাৰ্বক্সিলিক এসিড ফৰ্মেশন হোৱা কাৰ্বক্সিলিক এসিড ফৰ্মেশন হওতে তুমি কি কৰিব লাগিব এখিনি সব একে থাকিব কাৰ্বন টেট্ৰাক্লৰাইড ইউজ কৰিব লাগে ইউজ কৰি পেলাই প্ৰথমতে তোমাৰ এই প্ৰডাক্টটো ফৰ্ম হ'ব তাৰ লগত তুমি ডাইলুট হাইড্ৰক্লৰিক এসিড এড কৰি দিলে কি হ'ব COOH মানে এটো কাৰ্বক্সিলিক এসিডৰ গ্ৰুপ এটা ফৰ্ম হ'ব এলডিহাইডৰ কাৰণে তুমি কি কৰিব লাগিব এলডিহাইডৰ কাৰণে মই দেখাই দিছো এলডিহাইডৰ কাৰণে ৰিঅ্যাকশনটো কি হ'ব বাকি সব এভৰিথিং সেমে থাকিব তোমাৰ খালি CCl4 ৰ জেগাত মই তোমালোকে এটো ট্ৰাই কৰি চাবা CCl4 ৰ জেগাত কি হ'ব CHCl3 যদি ইউজ কৰা হয় বাকি তোমাৰ এই প্ৰডাক্টটো ফাইনালি গৈ মেলি তোমাৰ এটো ওলাইগে ঠিক আছে OH CHO ঠিক আছে এলডিহাইডৰ এটা প্ৰডাক্ট ওলাইগে এটো কি বুলি কোৱা হয় চেলিসাইলডিহাইড বুলি কয়
আৰু এটো কি বুলি কয় স্যালিসাইলিক এসিড বুলি কোৱা হয় এটো স্যালিসাইলিক এসিড এটো স্যালিসাইলডিহাইড বুলি কোৱা হয় ঠিক আছে এটো ৰিমাৰ ডায়মণ্ড ৰিঅ্যাকশন তোমালোকে দুটাই এবাৰ চেক কৰি চাবা ঠিক আছে মোস্ট ইম্পৰ্টেন্ট ৰিঅ্যাকশন নেক্সট আমাৰ ইম্পৰ্টেন্ট ৰিঅ্যাকশনটো কি আছে তোমালোকে অৰ্গেনিক মুখস্থ কৰিছা তোমালোকে মনত ৰাখিব পাৰিবা ঠিক আছে তাৰপিছত তোমাৰ এটা আছে হফম্যান ব্রোমামাইড রিঅ্যাকশন ঠিক আছে হফম্যান ব্রোমামাইড রিঅ্যাকশন হফম্যান ব্রোমামাইড এটো ব্রোমিনেশন টাইপৰ ঠিক আছে ব্রোমিনেশন ৰিঅ্যাকশন টাইপৰ এটো কেনেকৈ আমি কৰিব লাগিব এটো এতিয়া আমি এটো এমাইডৰ ৰিঅ্যাকশন হয় গতিকে আমাক কি আহিলে CH3CONH2 ঠিক আছে CH3CONH2 আহিলে তাৰ লগত আমি ব্রোমিন এড কৰি দিম Br2 ব্রোমিন এটা এড কৰি দিম ব্রোমিন এড কৰিলে আৰু তাৰ লগত কি এড কৰিম আমি সোডিয়াম হাইড্ৰক্সাইড এড কৰিম এতিয়া অলপ কি দিব লাগিব ইয়াত হিট দিব লাগিব ঠিক আছে যেতিয়া এই কম্পাউণ্ডটো এসিটামাইড বুলি কোৱা হয় এই কম্পাউণ্ডটো কি বুলি কোৱা হয় এমাইড যেহেতু কানেকশন এমাইনৰ গ্ৰুপ এটা যেহেতু কানেকশন হৈ আছে গতিকে এটো কি বুলি কয় এসিটন ন ইয়াত CH লগোৱা হলে কি হৈ গলতেন এসিটন হৈ গলতেন গতিকে ইয়াত এসিটনৰ কি তাত কি কানেকশন আছে NH2 মানে এমাইনৰ গ্ৰুপ এটা কানেকশন হৈছে এটো কি বুলি কোৱা হ'ব এসিটামাইড তাৰ লগত মই ব্রোমিন এড কৰিলো তাৰপিছত সোডিয়াম হাইড্ৰক্সাইড দিলো সোডিয়াম হাইড্ৰক্সাইড দিয়াৰ পিছত কি ফৰ্মেশন হ'ব তোমাৰ মিথাইলামাইন ফৰ্ম হ'ব মিথাইলামাইন কেনেকৈ ফৰ্ম হয় CH3CH2 NH2 হয় না নহয় মিথাইলামাইন ফৰ্ম হ'ল মিথাইলামাইন ফৰ্ম হ'ল পিছত প্লাস বাই প্ৰডাক্ট কি ওলাব 2NaBr প্লাস Na2CO3 প্লাস 2H2O ঠিক আছে এটো হফম্যান ব্রোমামাইড ৰিঅ্যাকশনৰ তোমাৰ এটা এক্সাম্পল ঠিক আছে নেক্সট আমাৰ কি আছে বহুত ইম্পৰ্টেন্ট ৰিঅ্যাকশন গেটাৰম্যান ৰিঅ্যাকশন বুলি গেটাৰম্যান ৰিঅ্যাকশনটো কেনেকৈ কৰিব লাগে চাবা এটো কেটামান মই ৰিঅ্যাকশন মানে জাস্ট কৈহে গৈছো ঠিক আছে এখিনি জাস্ট লিখিবা খুব লিখি প্ৰ্যাকটিছ কৰিবা হৈ গল ঠিক আছে পিডিএফ টো পাই যাবা গেটাৰম্যান ৰিঅ্যাকশনটো কি হ'ব গেটাৰম্যান ৰিঅ্যাকশন তো গেটাৰম্যান ৰিঅ্যাকশনত তুমি কি কৰিব লাগিব গেটাৰম্যান ৰিঅ্যাকশনত তোমাৰ বেনজেন ডাইজেনিয়াম ক্লোরাইড তো এটো বেনজেন ডাইজেনিয়াম ক্লোরাইড তো কি হ'ব N plus NCl minus ঠিক আছে তাৰ লগত তুমি CO নহবা HCl দি পেলাই হিট কৰিবা ঠিক আছে এটো কি বুলি কোৱা হয় বেনজেন ডাইজেনিয়াম ক্লোরাইড ঠিক আছে বেনজেন ডাইজেনিয়াম ক্লোরাইডৰ লগত কপাৰ বা HCl ৰ প্ৰেজেন্সত কি হ'ব আমাৰ ক্লোৰোবেনজিন গঠন হয় ঠিক আছে তো বেনজেন ডাইজেনিয়াম ক্লোরাইড obviously কি গ্যাস ৰিলিজ হ'ব ইয়াত নাইট্ৰজেন গেছ ৰিলিজ হ'ব গতিকে আমাৰ প্ৰডাক্টটো কি হ'ব বেনজেল ক্লোরাইড ক্লোৰোবেনজিন বুলি ক'ব পাৰি বহুতে ক্লোৰোবেনজিন বুলি কয় আৰু লগত কি গ্যাস ৰিলিজ হ'ব তোমাৰ নাইট্ৰজেন গ্যাস ৰিলিজ হ'ব এটো কি বুলি কোৱা হয় গেটাৰম্যান ৰিঅ্যাকশন বুলিও কোৱা হয় এটো তেতিয়া হলে আমাৰ কি ওলালে ক্লোৰোবেনজিন ঠিক আছে কমন নামটো আমি বেনজাইল ক্লোরাইড বুলি ক'ব পাৰি ক্লোৰোবেনজিন ঠিক আছে তাৰপিছত কি আছে ফ্ৰিডেল ক্ৰাফ্ট এসাইলেশন বুলি কোৱা হয় ফ্ৰিডেল ক্ৰাফ্ট এসাইলেশনটো কেনেকুৱা ধৰণৰ চাবা বা অকমান ডিসকাস কৰি দিছো ফ্ৰিডেল ক্ৰাফ্ট এসাইলেশন ঠিক আছে ফ্ৰিডেল FRIEDAL ফ্ৰিডেল ক্ৰাফ্ট এসাইলেশন ফ্ৰিডেল ক্ৰাফ্ট এসাইলেশন তো ইয়াত কি হ'ব আমাৰ বেনজিনৰ লগত এচিটাইল ক্লোৰাইড তাৰ মানে এটো হৈছে আমাৰ বেনজিন এচিটাইল ক্লোৰাইড CH3COCl ঠিক আছে এটো বেনজিন আৰু এচিটাইল ক্লোৰাইড কি হ'ব CH3COCl তাৰপিছত কি হ'ব AlCl3 এলুমিনিয়াম ক্লোৰাইডৰ প্ৰেজেন্সত আমি কি আমাৰ কি ফৰ্মেশন হ'ব যদি এমোনিয়াম এলুমিনিয়াম ক্লোরাইড AlCl3 প্ৰেজেন্সত আমাৰ এচিটোফেনন ফৰ্মেশন হয় এটো জানা তোমালোকে এচিটোফেনন ঠিক আছে কেনেকৈ হ'ব COCH3 এচিটোফেনন বুলি কোৱা হয় ইয়াক ঠিক আছে তাৰ লগতে কি প্ৰডাক্ট ৰিলিজ হ'ব তোমাৰ কাৰ্বক্সিলিক এসিড প্লাস CH3COOH এটো হৈছে ফ্ৰিডেল ক্ৰাফ্ট এচিটাইলেশন ঠিক আছে আৰু তোমাৰ কি আছে এই কিছুমান ৰিঅ্যাকশন আছে এটা ধৰি লও ফৰ এক্সাম্পল ফ্ৰিংকেলষ্টাইন ৰিঅ্যাকশনটো চোৱা ফ্ৰিংকেলষ্টাইন ৰিঅ্যাকশনটো কেনেকুৱা ঠিক আছে
কেইটামান ৰিয়েকচন এইখিনি মই তোমালোকে বেছি ঘূৰি ফুৰিব নালাগে ইয়াৰ পৰা জাষ্ট পিডিএফটো ল'বা ভিডিঅ'টো চাবা বস্তুকেইটা তোমাৰ লগত মিলিছে নে নাই ভিডিঅ'টো চাবা পিডিএফটো ল'বা জাষ্ট কৰি যাবা ঠিক আছে এইটো কি আছিলে আমাৰ ফ্ৰিংকলষ্টাইন ৰিয়েকচন তো ফ্ৰিংকলষ্টাইন ৰিয়েকচনটোৰ আইডেন্টিটিটো কি হয় ফ্ৰিংকলষ্টাইন ৰিয়েকচনৰ আইডেন্টিটিটো কি হয় তাত আমি কি কৰিব লাগিব যোনটো ব্ৰমোইথেনটো সোডিয়াম আয়োডাইডৰ প্ৰেজেন্সত কি হ'ব আয়োডো ইথেন বা ইথাইল আয়োডাইড ফৰ্ম হয় কেনেকৈ আমাৰ ফৰ্মেশ্যন হ'ব CH3 CH2 Br তাৰ লগত আমি কি এড কৰিম তোমাৰ সোডিয়াম আয়োডাইড এড কৰিম সোডিয়াম আয়োডাইড এড কৰিলে কি হ'ব সোডিয়াম আয়োডাইড এড কৰাৰ লগে লগে তোমাৰ কি হ'ব ইয়াত আমি কি এড কৰিম এচিটন বা মিথানল ঠিক আছে অলপ হিট দিব লাগিব আৰু হিটটো দিবই লাগিব মিথানল এড কৰিম CH3OH মিথানল নহবা এচিটন এড কৰিম CH3CO CH3 তোমাৰ এড কৰিলে হ'ল এড কৰাৰ লগে লগে তোমাৰ কি হ'ব CH3 CH2 এটো কি বুলি কয় তোমাৰ ডিসপ্লেসমেন্ট ৰিঅ্যাকশন টাইপৰে হয় CH3 CH2I প্লাস সোডিয়াম ব্ৰোমাইড তোমাৰ ওলাই যায় ঠিক আছে এটো হৈছে তোমাৰ কি ফ্ৰেঙ্কেলষ্টাইন ৰিঅ্যাকশন তাৰপিছত নেক্সট কি আছে এটো এটা বহুত ভাল ৰিঅ্যাকশন হয় এটা হেতু হৈছে উডছ ফিটিং ৰিঅ্যাকশন এই টলুইন ফৰ্মেশন কৰা উডছ ফিটিং ৰিঅ্যাকশন বুলি কোৱা হয় তো সেই ৰিঅ্যাকশনটো আৰু এটা ৰিঅ্যাকশন দিম বাকিখিনি ৰিঅ্যাকশনটো বাকি সেইখিনি বস্তু পিডিএফটোত আছে তোমালোকে পিডিএফটোৰ পৰা লৈ যাব পাৰিবা ঠিক আছে উডছ একেটা পিডিএফতে গোটেইখিনি ৰিঅ্যাকশন পাবা উডছ ফিটিং ৰিঅ্যাকশন ঠিক আছে উডছ ফিটিং ৰিঅ্যাকশনত তুমি কি হ'ব টলুইন ফৰ্মেশন হয় কেনেকৈ ফৰ্মেশন হ'ব উডছ ফিটিং ৰিঅ্যাকশনত তোমাৰ এটা বেনজিন থাকিব ঠিক আছে বেনজিনৰ লগত আমি কি এড কৰি দিম মিথাইল ক্লোৰাইড এড কৰি দিম CH3Cl এড কৰি দিম CH3Cl এড কৰাৰ লগে লগে তাত কি হ'ব এনহাইড্ৰেট AlCl3 এড কৰিব লাগিব AlCl3 আমি এনহাইড্ৰেট AlCl3 এড কৰাৰ লগে লগে কি হ'ব তোমাৰ টলুইন ফৰ্মেশন হ'ব এটো বহুত টলুইন ফৰ্মেশন হ'ল আৰু বাকি কি থাকিলে হেৰি বাই প্ৰডাক্ট তোমাৰ HCl ওলাব ঠিক আছে আৰু এটা ৰিঅ্যাকশন আছে উডছ ৰিঅ্যাকশন হৈ গ'ল আমাৰ নেক্সট কি আছে এটো কি বুলি কোৱা হয় উডছ ফিটিং ৰিঅ্যাকশন বুলি কোৱা হয় আৰু এটা আছে ফিটিং ৰিঅ্যাকশন অকলে ফিটিং ৰিঅ্যাকশন বুলি কোৱা হয় তো সেই ফিটিং ৰিঅ্যাকশনটো চাবা মই দেখা দিছো ফিটিং ৰিঅ্যাকশনটো কি হ'ব ক্লোৰোবেনজিন এটা লাগিব ক্লোৰোবেনজিনটো চাবা ফিটিং ৰিঅ্যাকশন বুলি কয় উডছ ফিটিং আৰু ফিটিং ৰিঅ্যাকশন কনফিউজ নহবা এটো হৈছে ফিটিং ৰিঅ্যাকশন FITTIG ফিটিং ৰিঅ্যাকশন তো ইয়াত আমি কি কৰিব লাগিব এটা তোমাৰ ক্লোৰোবেনজিন এটা লাগিব ঠিক আছে ক্লোৰোবেনজিন এটা ললো ক্লোৰোবেনজিনৰ লগত কি এড কৰিব লাগিব দুটা ক্লোৰোবেনজিন ঠিক আছে দুটা ক্লোৰোবেনজিন আমি দুটা সোডিয়াম ইউজ কৰিছো যেনেকৈ এটো উডছ ৰিঅ্যাকশন টাইপৰ ঠিক আছে এটো এৰোমেটিক কম্পাউণ্ডৰ উডছ ৰিঅ্যাকশন বুলিও ক'ব পাৰা ঠিক আছে উডছ ৰিঅ্যাকশন টাইপৰ প্লাস আৰু এটা কি ইউজ কৰিম আকৌ এটা আমি বেনজাইল ক্লোৰাইড বা ক্লোৰোবেনজিন এটা আমি যদি ইউজ কৰো তেতিয়া কি হ'ব ক্লোৰোবেনজিন যদি আমি এড কৰো তেতিয়া কি হ'ব এই বস্তুটো ওলাই গুচি যাব তো এতিয়া কি ফৰ্মেশন হ'ব আমাৰ তেতিয়া হলে প্লাস 2NaCl তো এই প্ৰডাক্ট যোনটো ফৰ্ম হ'ল এই প্ৰডাক্টৰ নাম কি বাইফিনাইল বুলি কোৱা হয় বা ডাইফিনাইল বুলি কোৱা হয় কেইটামান এনেকুৱা ৰিঅ্যাকশন দিলো তোমালোকে প্ৰেক্টিছ কৰি চাবা মই ঠিক আছে তোমালোকে এইটা ৰিঅ্যাকশন প্ৰেক্টিছ কৰিবা আৰু কেইটামান পিডিএফত দিয়া আছে কোৱেশ্চন টাইপতে সেইকেইটা তোমালোকে চাই মেলি প্ৰেক্টিছ কৰিবা অৰ্গেনিকত তোমাৰ বিশেষ কি হয় বুজিবতো লাগিব কিছুমান বস্তু কিন্তু এই ৰিঅ্যাকশনছ বিলাক খুব কষ্ট আহে লাষ্টলৈ তোমালোকে পেপাৰ লাষ্টলৈ ৰিঅ্যাকশন তুমি 4 মাৰ্কৰ ৰিঅ্যাকশন এটা পাবা মানে 4 মাৰ্কৰ 3-4টা মান ৰিঅ্যাকশন তোমাক দিব এইবিলাকে দিব এইখিনি দিব তোমাৰ ধৰিলে এনেকা দিলে এটো দিলে কমপ্লিট দা ৰিঅ্যাকশন দিলে এনেকুৱাই দিব ভালকে লিখি মুখস্থ কৰিবা অৰ্গেনিক তাতকে অৰ্গেনিকত তাৰ বাহিৰে একো নাই আৰু তেনেকৈ পঢ়িলে হ'ব ঠিক আছে কেইটামান এক্সাম্পল দিলো পিডিএফ দিলো তোমালোকে পিডিএফটো ডেসক্ৰিপচনৰ পৰা লৈ ধুনীয়াকৈ কৰি থাকিবা ঠিক আছে তাৰপিছত মই তোমালোকৰ কাৰণে মেথছৰ আজি কেমিষ্ট্ৰি এটো লাষ্ট দিলো ভিডিঅ মই বাকি মেথছৰ কাৰণে প্ৰিপাৰেচন কৰি আছো তোমালোকৰ স্যাম্পল পেপাৰ দুটা দিম আগৰ ভিডিঅটোত কৈছিলো স্যাম্পল পেপাৰ দুটা দিম যেনেকৈ ফিজিক্সত দিছিলো একদম ধুনীয়াকৈ ডিটেইলছত মই ম্যাথমেটিক্স ক্যালকুলাস সেকশনটো হেক কৰিম আৰু যদি তোমালোকৰ কিবা কিবি প্ৰয়োজন হয় মোক খালি জনাই দিবা দেই জয় অসম।